হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু আজি বৰ্তমান ময়ো বহুত বেছি ভালেই আছোঁ। আৰু আজি হৈছে জানুৱাৰী মাহৰ 4 তাৰিখ আৰু এইবাৰ মই ভাবিছোঁ যে মই বহুতকেইটা ভিডিঅ' ডেইলি শ্বেয়াৰ কৰি থাকিম, যাতে মই পিছত চাই থাকিব পাৰোঁ। আৰু যদি কেতিয়াবা মনিটাইজ হৈ যায়, কেতিয়াবা ফেচবুক ইউটিউবৰ পৰা পইচা পাওঁ, সেইটো বাৰু বেলেগ কথা, পালেও নালাগে বুলি নকওঁ। তথাপিতো মই ভাবিছোঁ যে সদায় সদায় মই ভিডিঅ' আপলোড কৰি গৈ থাকিম, কাৰণ ভৱিষ্যতে চাইও থাকিব পাৰিম আৰু দিনটো এনেই থাকোঁ যিহেতু টাইম পাছো হৈ যাব। আৰু পিছত চাই ভাল লাগে দিয়কচোন। সেইকাৰণে এতিয়া চাওক, মই মাহঁতৰ ঘৰত যোৱাকালি ৰাতি গ'লোঁ আৰু আজি ৰাতিপুৱা হঠাতে গুচি গ'লোঁ ভাইটিৰ গাড়ীখনত। মা আহিছিল, ভাইটি আহিছিল ঘৰলৈ, তাৰপিছত সিহঁতৰ লগত হঠাতে গুচি গ'লোঁ। তাৰপিছত এতিয়া যিটো আমাৰ মায়ে মোক গালি দিছে যিটো বুলি কৈ থকাৰ কাৰণে ভিডিঅ'ত। সেইকাৰণে কৈছে কি আমাৰ এওঁ বুলি ক'বা। তো মই সেইকাৰণে কৈছোঁ আমাৰ এওঁ গাড়ীখন চলাই আহিছে। আৰু এতিয়া মই অহাৰ পিছত যিখিনি বাহিৰ কাম আছিল সেইখিনি কৰি ল'লোঁ। আৰু চাউলখিনি জাৰিব লগা আছিল, ভাবিলোঁ চাউলখিনিও একেবাৰে জাৰি মেলি সোমাই থৈ দিওঁ। আৰু যিটোৱে ঠাণ্ডা ভাত আছিল তাকে গৰম কৰি খালে। আৰু লগতে যিহেতু মাহঁতৰ ঘৰৰ পৰা গাহৰি মাংস ৰাতি খোৱা লৈ আহিছিলোঁ, সেই মাংসৰ আঞ্জাৰে যিটোৱে ভাত খাই এতিয়া ডিউটিত যাব বোলে, সেইকাৰণে ভাত খালে। আৰু মই এতিয়া চাউলখিনি জাৰি লৈছোঁ। তাৰপিছত মোৰ যিখিনি ঘৰৰ কাম আছে, ঘৰটো সাৰা মোচা, সেইখিনি কাম কৰি ল'ম, কাৰণ ঠাণ্ডাৰ দিন যিহেতু দিনৰ দিনটোত এইখিনি কাম যদি কৰি লওঁ তেতিয়াহ'লে দিনৰ দিনটোৰ কাৰণে ফ্ৰী হৈ যাওঁ। সেইটোৰ কাৰণে আগতে এনেই গৰমৰ দিনততো মই অলপ দেৰিকৈ কৰি দিছিলোঁ, কিন্তু এতিয়া মই সোনকালেই কৰোঁ। আৰু এতিয়া মই ভাবিলোঁ বিচনাখন পাৰি লওঁ, কাৰণ বিচনাখন যদি বেয়া হৈ থাকে, যে মই ৰাতি বিচনাত নুশুলেও আহি পেলাই বিচনাখন পাৰি লোৱাটো মোৰ এটা অভ্যাস। কাৰণ বিচনাখন পাৰিলেহে ভাল দেখি, সেইটোৰ কাৰণে। তাৰপিছত অকণমান গৰম পানী খাই ল'লোঁ, যিহেতু গা ধুবলৈ যাম এতিয়া। তাৰপিছত দেখিলোঁ ফিল্টাৰতো পানী নাই, গতিকে ফিল্টাৰত পানী অলপ দি লৈছোঁ। গা পা ধুই আহি মুখত ক্ৰীম লগাই তাৰপিছত সেন্দুৰ আৰু ফোঁটাটো লগাই লৈছোঁ, কাৰণ মন্দিৰত পূজা কৰিব লাগিব। মন্দিৰত পূজা কৰাৰ আগতে এইখিনি কাম কৰি লওঁ। তাৰপিছত মই ওলাই মন্দিৰত পূজা কৰি লওঁ। যিহেতু আজি শনিবাৰ, সেইকাৰণে পূজা পাতলটো আজি কৰিবই লাগিব। আগতে মই শনিবাৰে ব্ৰত ৰাখিছিলোঁ, এতিয়া বৰ্তমান মই শনিবাৰে ব্ৰত ৰখা নাই, কাৰণ মই বৃহস্পতিবাৰ ব্ৰত ৰাখিম বুলি ভাবি আছোঁ। যিহেতু পুহৰ মাহত বোলে বৃহস্পতিবাৰ ব্ৰত ৰাখিব নাপায়, তো মই সেইকাৰণে ব্ৰতটো ৰখা নাই, মাঘৰ মাহৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া মই শনি মন্দিৰলৈ ওলাই গৈছোঁ। ওচৰৰ ফিল্ডখনত গুৰুকুল স্কুলৰ কোনোবা এখন স্কুলৰ খেল ধেমালি হৈ আছিল, তাকে অলপ দেখালোঁ। আৰু এতিয়া শনি মন্দিৰলৈ আহিছোঁ। মই যিটো শনি মন্দিৰত পূজা কৰোঁ, সেই শনি মন্দিৰত বাৰ্ষিকী আছিল, তো শনি পূজা চলি আছিল। আৰু মোক দিনৰ 1:30 বজাত পুষ্পাঞ্জলি ল'বৰ কাৰণে মাতিছে, আৰু 2টা বজাত 1:30-2টা বজাত খিচিৰিও বিতৰণ কৰিব তেনেকৈ কৈছে। মই যাম বুলি ভাবি যাম নে নাযাম তেনেকৈ দুধুৰ মুধুৰ এটা ভাবি গুচি আহিলোঁ। হ'ব বুলি কয় পূজাৰীজনক, যিহেতু পূজাৰীজনে মোক সদায়ে লগ পায়। তাৰপিছত মই আহি ভাইটিৰ গাড়ীখন অকণমান ধুই দিলোঁ, অলপমান পানী মাৰি দিলোঁ, কিন্তু চাফা নহ'ল বাৰু, কাৰণ যিহেতু ঘঁহি দিয়া নাই। তাৰপিছত মই মেগী খালোঁ, চাহ খালোঁ, আৰু ভাইটি অলপ পিছত আহিলে। 12টামান বাজিল সি আহোঁতে, 8:30-9টা মানত সি আহি পাম বুলি কৈছিল, কিন্তু জানেই ই আমাৰ লেট পেচেঞ্জাৰ, সেইকাৰণে ই দেৰিকৈ আহিছে। 12টামান বাজিয়ে গ'ল। তাৰপিছত মই বোলো দিনৰ ভাতসাঁজ মই বনাওঁ। দিনৰ ভাতসাঁজ বনাবৰ কাৰণে আহিলোঁ, আৰু মই দিনৰ ভাতত মাছকে বনাম বুলি ভাবিলোঁ, আৰু সেইকাৰণে এতিয়া মই ৰান্ধিবলৈ ৰেডি হৈ গৈছোঁ। আৰু ইয়াতে মাছৰ পেটি অকণমান আছিলে ফ্ৰিজত, তো মই মাছৰ পেটুখিনি ভাত অকণমান বহাই তাৰ পৰা মাছৰ পেটুখিনি মই ভাজি লৈছোঁ। লগত মই উৰহি ভাজিছোঁ, আৰু এপিচ মাছ মই ফ্ৰাই কৰি থৈছোঁ। যিটোৱে আঞ্জাত দিয়াতকৈ ফ্ৰাই মাছ খাই ভাল পায়, আৰু মই গাহৰি মাংসও খাম। যিটোৱে নাখায় বাৰু গাহৰি মাংস, এখন থাল যিটোৰ কাৰণে সাজা হয়, সেইকাৰণে ইয়াতে গাহৰি মাংস নাই। আৰু মাছ ফ্ৰাইটো যিটোৱে খাব, আৰু টেঙাৰ আঞ্জাত যি পিচ মাছ আছে সেই পিচ মই খাম, আৰু যিটোৱে টেঙাৰ আঞ্জা খাই ভাল পায়। আৰু সন্ধিয়া হ'ল, সন্ধিয়া আজি মই চাহ নবনালোৱে,
যিহেতু অহাকালি পূজা আছে ৰাশিহঁতৰ বিষ্ণু পূজা, সেইকাৰণে ৰাশিয়ে কিবা কিবি বস্তু দেখাই উঠি মোক চাহ একাপ দি থৈ গ'ল সন্ধিয়া। তাৰপিছত মই ৰাতি 9টা 9:30মান বজাত মই ভাত বনাবলৈ আহিলোঁ। ভাতত মই দালি বহাই দিছোঁ। প্ৰথমতে মই চাউল ধুই পেলাই ভাত বহাই দিছোঁ। আৰু চাওক মই খিৰিকীখন খুলি মানে ৰান্ধি বাঢ়ি থাকিলে ওচৰৰ বাইদেউ আৰু ৰাশি ইফালে সিফালে অহা যোৱা কৰি তেওঁলোকে বাহিৰৰ ফালে আহি মোৰ লগত কথা পাতিয়ে থাকে। মোৰ মানে অকলশৰীয়া ফিল নহয়, ৰান্ধি বাঢ়ি মোৰ ভালেই লাগে সেইকাৰণে, যিহেতু কথা পাতি পাতি ৰান্ধি থাকোঁ সেইটোৰ কাৰণে। তাৰপিছত মই বেঙেনা এটা তেল ঘঁহি থৈ দিছোঁ। এটা প্ৰেছাৰত মই ভাত বহাইছোঁ আৰু এটা প্ৰেছাৰত মই দালি বহাইছোঁ। দালি বহাই থৈ দিছোঁ, দুইফালে দুটা প্ৰেছাৰ বহাই দিছোঁ। ভাতটো হোৱাৰ পিছত মই বেঙেনাটো পুৰিব দিম। তাৰপিছত মই ৰাতিৰ কাৰণে ৰাতি মানে বইল খাম বুলি ভাবিছোঁ আজি, কাৰণ বইল মানে নৰ্মেলকৈ খাম বুলি ভাবিছোঁ, কাৰণ মাছ মাংস যিহেতু এইকেইদিন কণ্টিনিউ খায়ে আছোঁ। গাহৰি মাংস আগদিনা খোৱাৰ পিছত আকৌ মাছো লগতে খাই দিলোঁ। সেইকাৰণে ভাবিছোঁ অলপ পেটটো ৰেষ্ট দিওঁ, কাৰণ এনি টাইম মানে এইবিলাক খাই থাকিলে ভজা পোৰা এনি টাইম খাই থাকিলে কেতিয়াবা খাব আমনিও লাগে সেইকাৰণে, আৰু আমাৰ প্ৰায় খাই থকাই হৈ আছে সেইকাৰণে। তো এতিয়া চাওক মই মূলা এটাও ৰুকি ল'ম। মূলাৰ চাটনি যিটো খাই ভাল পায় নাজানো, যিটোইটো মূলা বেয়া পায় কিন্তু চাটনি খাই ভাল পায়। সি আকৌ মানে আনি কিনে আকৌ ভাবে যে মই কেনেকৈ আনি পালোঁ তেনেকুৱাকৈ, কিন্তু মই মূলা খাই বহুত ভাল পাওঁ। মূলা শাক মূলা খাই মই বহুত বেছি ভাল পাওঁ, কিন্তু আমাৰ তেনেকৈ মূলা আনাই নহয়। চ' এতিয়া মই বেঙেনাখিনি পিটিকি ল'লোঁ। বেঙেনাখিনি পিটিকিবৰ কাৰণে ৰেডি কৰিছোঁ আৰু মূলাখিনিও ৰুকি লৈছোঁ। এইখিনি মোৰ আজিৰ খানা। আজিৰ দিনটোত মই বিশেষ একো স্পেচিয়েল কাম কৰা নাই, অকল খানা ৰন্ধা বঢ়া এইখিনিয়ে কাম কৰিছোঁ। আপোনালোকে ভাবিব পাৰে যে এনেকুৱা আৰু ভিডিঅ'বিলাক দেখায়নে। মই কিন্তু এইবিলাক মই মেমৰিৰ কাৰণে ৰাখি থৈ দিছোঁ, কাৰণ ভাল লাগে দিয়কচোন। আৰু নিজকে নিজে চাব লাগে, নিজকে নিজে চাই থাকিলে কৰি থাকিলে কামবিলাক কৰি থাকিলে মানে ভিডিঅ'বিলাক বনাই থাকিলে কামৰ প্ৰতি আগ্ৰহো বাঢ়ে। সেইটোৰ কাৰণে বাৰু মই ভিডিঅ' নবনালেও এইখিনি কামকে কৰোঁ। ভিডিঅ' বনোৱাৰ কাৰণে আকৌ এই অকণমান কাম ডাবুলহে হৈছে। তাৰপিছত মূলাখিনি এনেকৈ ৰেডি কৰি থৈ দিছোঁ, বেঙেনা পিটিকাখিনিও ৰেডি কৰি থৈ দিছোঁ। তাৰপিছত যিটো আহি পাব বাৰু 10টামান বাজিব। তো এতিয়া 10টামান বাজিলে আমি 10:30 ভাত খাওঁৱেই প্ৰায়। 10টা 11টাত আহিলেও 11টামান বাজে। আৰু যিটোৱে দালিটো চম্ভাৰ দি খোৱাতকৈ বইল দালি খাই বেছি ভাল পায়। আৰু এইটো মূলাৰ চাটনি আৰু এইটো বেঙেনা পিটিকা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।